মই স্মাৰকপত্ৰখন আমি সাধাৰণ ৰাইজে সকলো ৰাইজে বুজিবকৈ জনসাধাৰণে যাতে অৱগত হয় তাৰ কাৰণে মই পাঠ কৰি দিছোঁ। প্ৰতি মাননীয় মুখ্যমন্ত্ৰী অসম দিছপুৰ মাননীয় বৰক্ষেত্ৰী ৰাজচক্ৰৰ চক্ৰবিহাৰৰ জৰিয়তে মুকালমুৱা কাম 5-10-24 ইংলিছ মুকালমুৱা বিষয় ৰাজ্যৰ খৰাঙত ক্ষতিগ্ৰস্ত কৃষকক সাহায্য দিয়ক, জলসিঞ্চনৰ ব্যৱস্থা কৰক, ৰবি শস্যৰ বাবে বিনামূলীয়াকৈ মাটি চহাই সাৰ বীজ যোগান ধৰক, স্মাৰ্ট মিটাৰ অতিশীঘ্ৰে বন্ধ কৰক আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকক 200 ইউনিট পৰ্যন্ত ৰেহাই দিয়ক। মহাশয়, অসম ৰাজ্যিক কৃষক সভাৰ বৰক্ষেত্ৰী আঞ্চলিক কমিটিয়ে সাম্প্ৰতিক খৰাং পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বান আৰু খৰাং পৰিস্থিতিয়ে আমাৰ কৃষকক ওপৰা-ওপৰিকৈ ক্ষতিগ্ৰস্ত কৰাটো নিয়মীয়া পৰিঘটনাত পৰিণত হোৱা স্বত্তেও ৰাজ্য চৰকাৰৰ কোনো পৰিকল্পনা নথকাৰ ফলত কৃষকসকল অসহায় অৱস্থাত পৰিছে। যোৱা প্ৰায় এমাহকাল ধৰি বৰষুণ নোহোৱাৰ ফলত পানীৰ অভাৱত বিভিন্ন অঞ্চল খেতিপথাৰ চিৰাল ফাট দি ফাটিছে। বহু ঠাইত ধান খেতি অত্যাধিক ৰ'দৰ বাবে জ্বলি যোৱা। নিখিলপাট কৃষক সভাৰ গোটেই অসমৰ আজি খৰাং পীড়িত আজি গোটেই অসমৰ কৃষকৰ ধান পুৰি চাৰখাৰ হৈ গৈছে। অকল ধানেই নহয়, অন্যান্য শস্যও পুৰি চাৰখাৰ হৈছে। এই পৰিস্থিতিত আমি ৰাজ্যখনৰ আন এটা ডাঙৰ সমস্যা হ'ল স্মাৰ্ট মিটাৰ। এই স্মাৰ্ট মিটাৰে আমাৰ সৰ্বসাধাৰণ ৰাইজক জ্বলাব লাগে যে বিল দিব পৰা নাই। 1800 পৰ্যন্ত বিল আহিছে এক মাহত। এনেকুৱা পৰিস্থিতিত সৰ্বসাধাৰণ গৰীব ৰাইজে আজি বিল দিয়াৰ অভাৱত ল'ৰা ছোৱালী পঢ়িব পৰা নাই, লাইন কাটা গৈছে। গতিকে আমি স্মাৰ্ট মিটাৰৰ গোটেই বিৰোধিতা কৰিছোঁ আৰু অসম ৰাজ্যিক কৃষক সভাৰ আহ্বান মৰ্মে আজি গোটেই অসমত এই 5 অক্টোবৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বাতিল কৰাৰ দাবী আৰু আমাৰ যে কৃষকৰ শস্য পুৰি চাৰখাৰ হৈছে এই শস্যৰ ক্ষতিপূৰণ লগতে যে ক্ষতিগ্ৰস্ত কৃষকক ৰবি শস্যৰ কাৰণে আগতীয়াকৈ বিনামূলীয়াকৈ হাল বাই খেতি বিভাগৰ জলসিঞ্চন বিভাগৰ জৰিয়তে আমি বিনামূলীয়াকৈ পানী যোগান আৰু এগ্ৰিকালচাৰ বিভাগৰ জৰিয়তে বিনামূলীয়া হাল বাই মাটি চহাই দি লগতে সাৰ বীজ কীটনাশক ঔষধ বিনামূলীয়াকৈ যোগান ধৰাৰ আমি দাবী কৰিছোঁ। আন এটা সমস্যা হৈছে কি যে আমাৰ এই অঞ্চলত আজি কৃত্ৰিম বান হৈছে। এই কৃত্ৰিম বানপানীৰ যোৱা 2 বছৰ ধৰি আমাৰ খেতিয়কে ৰুব পৰা নাই। এই কৃত্ৰিম বানপানী আমি স্থায়ী সমাধানত আমি দাবী কৰিছোঁ। লগতে আন এটা সমস্যা যে আমাৰ MGNREGAত আজি ব্যাপক দুৰ্নীতি হৈছে। আজি কামে কৰা নাই, ফটো মাৰিছে 10 টকা, এগাবেলাত 10 টকা দিছে মানুহক ফটো মাৰি পইচা লুটিছে, আবেলি 10 টকা দি অথচ কৃষকৰ শস্য বীমা শস্য চাফা হৈছে, খৰত পৰি বানপানী চাফা হৈ গৈছে। আমি সেই কৃষকক আমি MGNREGAত আমি দীৰ্ঘদিনৰ কাম দিয়াৰ কাৰণে আমি দাবী কৰিছোঁ যাতে কৃষকসকল বানত ক্ষতিগ্ৰস্ত কৃষকসকল খৰাঙত ক্ষতিগ্ৰস্ত কৃষকসকল আজি জীয়াই থাকিব পাৰে, তেওঁলোকক আমি কাম দিয়াৰ কথা কৈছোঁ MGNREGAত। এইখিনি আজি মূল দাবী আমাৰ। আজি আমাৰ SDCৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী আমি স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী। এইখিনি